লোকনিৰ্মাণ বিভাগৰ নলবাৰী জিলাৰ বিষয়া কৰ্মচাৰীসকলৰ বাবে এতিয়া বিভাগটোৰ আঁচনিসমূহ যেন সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে। নলবাৰী জিলাখনৰ একাংশ কামৰ নমুনাই আচলতে সেই কথাকে প্ৰতীয়মান কৰে। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী জিলাখনৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পথ আৰু এই পথছোৱা হ'ল নলবাৰী হাঁহপুৰৰ পৰা খাৰজাৰা সংযোগী পথ। এই 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণ কৰাৰ পিছত মেৰামতি কৰাৰ যি প্ৰয়োজনীয়তা বা মেৰামতিৰ নামত আবণ্টিত যি ধন, সেই ধন কোনো ধৰণৰ ব্যৱহাৰেই নকৰে বিভাগীয় ঠিকাদাৰ বা বিভাগীয় যিসকল বিষয়া আছে তেওঁলোকে যেন কোনো এই ক্ষেত্ৰত গুৰুত্ব নিদিয়ে। এই পথছোৱাৰ দৃশ্যখিনি চাওক, এটা যথেষ্ট ভয়ংকৰ হৈ আছে আৰু প্ৰায় 1.5 বছৰ ধৰি এই পথছোৱা এই ধৰণে সম্পূৰ্ণৰূপে ইয়াত খহি যোৱা আৰম্ভ কৰিছে আৰু খহি এতিয়া 4চকীয়া বাহন অহা যোৱা কৰাৰ ক্ষেত্ৰত যিকোনো মুহূৰ্তত কিন্তু বিপদ ঘটাৰ আশংকাই দেখা দিছে। কেৱল এই স্থানতে নহয়, এই পথছোৱাৰ কেইবাটাও স্থানত এই ধৰণে তৰপে তৰপে খহি গৈছে আৰু বৃহৎ অংশ পথটোৰ প্ৰায় 50% অধিক অংশ এই ধৰণে খহি গৈছে। তাৰ পিছত কিন্তু মেৰামতিৰ নামত আবণ্টিত যি ধন বা মেৰামতিৰ নামত যি নিৰ্ধাৰণ কৰা যি ধন, সেই ধনৰ যেন কোনো ব্যৱহাৰ নকৰে আৰু সেয়া তেওঁলোকে সম্পূৰ্ণৰূপে নিজৰ পকেটত সোমায় আৰু নিজৰ পকেট গৰম কৰে। আৰু এই ক্ষেত্ৰত যেন যিসকল বিভাগীয় বিষয়া বা যিসকল বিভাগীয় বৰমূৰীয়া জিলাখনৰ, সেই বৰমূৰীয়াসকলে যেন চকুমুদীয়া কুলিৰ ভাও এক প্ৰকাৰ লোৱা পৰিলক্ষিত হয়। অকণমান স্থানীয় দল সংগঠনৰ প্ৰতিনিধিখিনি আছে বা ৰাইজ আছে, অকণমান তেখেতসকলৰ সৈতে কথা পাতিম। দুই কাষৰ পৰিৱেশটো মই মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগক দেখুৱাবলৈ অনুৰোধ জনাম। এই ধৰণে কেইবাটাও স্থানত এক প্ৰকাৰ সম্পূৰ্ণৰূপে খহি গৈছে এই পথছোৱা আৰু যাৰ ফলত এই পথছোৱাৰে অহা যোৱা কৰা যিসকল লোক, সেই লোকসকল যিকোনো মুহূৰ্তত বিপদত পৰাৰ বা যিকোনো মুহূৰ্তত দুৰ্ঘটনাত পতিত হোৱাৰ আশংকাই দেখা দিছে। অকণমান আপোনাৰ লগত প্ৰথমে কথা পাতিম। কি ক'ব, এই পথছোৱা এক প্ৰকাৰ সম্পূৰ্ণৰূপে এই ধৰণে খহি গৈছে, মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নাই আৰু পথছোৱা এটা যথেষ্ট বিপদসংকুল হৈ পৰিছে। যে এই পথছোৱা হৈছে হাফুৰ নলবাৰী খাৰজাৰা পথ। যে এই পথছোৱা আজি 2 বছৰ আগতে জনৈক দাস নামৰ একজন ঠিকাদাৰে এই পথছোৱাৰ কাম আৰম্ভ কৰিছিল আৰু মেৰামতিৰ ঠিক 6 মাহ পিছতেই এই পথছোৱাৰ জয়ী হৈ গৈছে এইখিনি জেগাত। যে এই পথছোৱাইদি নিৰ্মাণৰ 6 মাহ পিছতে খহি যোৱা নিৰ্মাণৰ 6 মাহ পিছতে খহি গৈছে আৰু এই পথছোৱাইদি নিতৌ স্কুলীয়া ল'ৰা ছাত্ৰ ছাত্ৰীক আদি কৰিয়ে মানুহৰ যাতায়াত হয়। যে আৰু যে ইয়াত হাফুৰ ৰাজঘাটত এখন সাপ্তাহিক অৰ্ধ সাপ্তাহিক বজাৰ আছে আৰু বজাৰখনত এই পথছোৱাই দিয়ে বিভিন্ন ধৰণৰ কৃষিজীৱী মানুহখিনিয়ে আপডাউন কৰে আৰু তাৰ ফলত এই খহি যোৱাৰ ফলত এই পথছোৱাৰ যাতায়াতৰ দুৰ্গম ব্যৱস্থা হৈ পৰিছে। এতিয়া কি আচলতে 5 বছৰৰ বাবে মেৰামতিৰ নামত বহুখিনি পৰিমাণ প্ৰায় 40 লাখ টকা ধন আবণ্টন দিয়া আছিল আৰু সেই ধৰণৰ কোনো ধৰণৰ ব্যৱহাৰ হোৱা নাই যেন লাগে। কাৰণ প্ৰায় 2 বছৰ ধৰি, প্ৰায় 1.5-2 বছৰ ধৰি এই ধৰণে থাকিল আৰু থকাৰ পিছত মেৰামতিৰ ক্ষেত্ৰত কোনো পদক্ষেপেই নল'লে। যে চাওক, নলবাৰী জিলা লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীবিলাকে এই পথছোৱা মেৰামতিৰ নামত, এই পথছোৱা বুলি নহয় বিভিন্ন ঠাইৰ পথছোৱাৰ মেৰামতিৰ নামত চকুমুদা কুলিৰ ভাও ধৰিছে। যে তেওঁলোকৰ এতিয়া হৈছে লোক নিৰ্মাণ বিভাগৰ পথসমূহ ক্ষীৰতী গাইত পৰিণত কৰি লৈছে। যে তেওঁলোকৰ যে আমি দেখা পাইছোঁ যে এই পথছোৱাৰ হাফুৰ ৰাজঘাটত এখন ফলক লগাই আছে, তাত মেৰামতিৰ নামত 40 লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। কিন্তু 40 লাখ টকা নিৰ্ধাৰণ খৰচ কৰা দূৰৰ কথা, যে আজিলৈকে 40 লাখৰ 40 টকাও যেন তেওঁলোকে 40 টকাও এই পথছোৱাৰ মেৰামতিৰ নামত খৰচ কৰা নাই। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। অকণমান মই আপোনাৰ লগত কথা পাতিম। এই পথছোৱাৰে আপুনি আহিছে এইমাত্ৰ, এই পথছোৱা জয়ী হৈ গৈছে, যিকোনো মুহূৰ্তত দুৰ্ঘটনা হোৱাৰ ইয়াত আশংকাই দেখা দিছে। স্কুলীয়া ল'ৰা ছোৱালীয়ে সেই মুহূৰ্তত আমি দেখুৱাইছোঁ এই ধৰণে কলেজীয়া বা যিসকল স্কুলীয়া ল'ৰা ছোৱালী তেওঁলোক এই পথছোৱাৰে অহা যোৱা কৰি আছে। কিন্তু এই পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। কি আহ্বান জনাব, আচলতে হৈছে কি? এইখিনিত আচলতে চৰকাৰৰ এটা হেমাহি হৈ থকা যেন দেখা পাইছোঁ। কিন্তু কথাটো ইয়াত ইনভেষ্টিগেশ্যন এটা চলাৰ কাৰণেও আমাৰ ৰাজ্যৰ তৰফৰ পৰা এটা দিয়া হৈছিল, কিন্তু ইনভেষ্টিগেশ্যন নহ'লে। যিটো গৰা খহনীয়াৰ অৱস্থাত এইটোত মানে যিখিনি মেৰামতি কৰিব লাগিছিল, সিহঁতৰ যিটো এলাউটমেণ্ট আছিল, সেই এলাউটমেণ্ট অনুযায়ী কামটো কৰা নহ'ল। আৰু যিটো চেইন গ্ৰেভেল পাৰা হৈছিল, সেইটো চেইন গ্ৰেভেলতো যিমান ইঞ্চি পাৰিব লগা হৈছিলে সেইটো তেখেতসকলে নকৰিলে। গতিকে এইটোৰ এটা ইনভেষ্টিগেশ্যন আগৰ যাক মানে এইটো ঠিকাদাৰৰ আণ্ডাৰত কামটো হৈছিল, সেই ঠিকাদাৰৰ ওপৰত এটা ইনভেষ্টিগেশ্যন চলাই ইয়াক পুনৰ মানে পৰীক্ষণ কৰাৰ কাৰণে মোৰ ফালৰ পৰা মই এইটো দাবী জনাইছোঁ। মোৰ ফালৰ পৰা নকৰি আমাৰ ৰাইজৰ ফালৰ পৰা এইটো দাবী জনাইছোঁ। গতিকে এই ৰাস্তাটো একদম হাফুৰ টু খাৰজাৰাকলৈ পোনপটীয়া ৰাস্তা, য'ত এটা কালভাৰ নাই। গতিকে এইটো কম খৰচৰ ৰাস্তা, এতিয়ালৈকে এনেকুৱাকৈ মানে পৰি আছে। গতিকে এইটো বিহিত ব্যৱস্থা গ্ৰহণ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈকে মই এইটো মোৰ এই মানে আপোনালোকৰ নিউজ চেনেলেৰে তেখেতৰ মানে যাই পৰক।
মানে ইয়াত ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে। নিশ্চয়কৈ দেখুৱাইছোঁ কেইবাখনো বাহন আচলতে শ বাহন এই পথছোৱাৰে অহা যোৱা কৰিবলগীয়া এটা যথেষ্ট গুৰুত্বপূৰ্ণ পথ। তাৰপিছতো যি তৎপৰতাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই তৎপৰতা যেন নলয়, কাৰণ এই পথছোৱা নিৰ্মাণ 6 কিলোমিটাৰ পথ নিৰ্মাণৰ নামত প্ৰায় 166 লাখ টকা প্ৰায় ইয়াত নিৰ্ধাৰণ কৰা হৈছিল, আৰু 5 বছৰৰ মেৰামতিৰ নামত প্ৰায় 39,54,000 টকা নিৰ্ধাৰণ কৰা হৈছিল। তাৰপিছতো যেন কোনো ধৰণৰ ইয়াত মেৰামতিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে। অকণমান মই দেখুৱাইছোঁ স্কুলীয়া বা কলেজীয়া যিসকল ল'ৰা ছোৱালী আছে তেখেতসকল এই পথছোৱাৰে অহা যোৱা কৰিছে। আপুনি এই পথছোৱাৰে নিতৌ অহা যোৱা কৰে? হয় হয়, যথেষ্ট বিপদসংকুল হৈ আছে, ইয়াত দুৰ্ঘটনা সময়ে সংঘটিত হয়। কি আহ্বান জনাব চৰকাৰক এই পথছোৱা মেৰামতিৰ ক্ষেত্ৰত? চৰকাৰে পথটো ভাল কৰি বনাই দিব লাগে। আৰু যোৱা কেইদিনমান আগতে মই নিজেও পৰিছোঁ অলপ আগত এইখিনিতে, বহুত কষ্ট হয় এইখিনিত। কিমান বিপদজনক কিমান এই পথছোৱা? বহুত বিপদজনক, কাষত এটা নদী আছে চাব পাৰে আপোনালোকে, বহুত বিপদজনক হৈ আছে পথটো। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে এই যিছোৱা বিপদসংকুলভাৱে এই পথছোৱাৰে পাৰাপাৰ হ'বলগীয়া হয়, আৰু যাৰ বাবে স্থানীয় ৰাইজে এই ধৰণে অনুৰোধ জনাইছে। অকণমান স্থানীয় ব্যক্তিসকল আছে, অকণমান আপোনাৰ লগত কথা পাতিম। আপুনি কৈছে আপোনাৰ ইয়াতে ঘৰ, আপুনি কৈছে যে ইয়াত কেইবাটাও দুৰ্ঘটনা ইয়াত সংঘটিত হয়। মেৰামতিৰ পিছতে এই পথছোৱা খহি যোৱা আৰম্ভ কৰিছিল, তাৰপিছত মেৰামতি কৰিলেনে? কৰা নাই মোঠে আকচাপৰা ক'তো মাটিও দিয়া নাই, ক'তো এটা শিলো দিয়া নাই। ইয়াতেহে যি কৰি গ'ল এই ঠিকাদাৰৰ মৰিটো আহিছে, তাক কওঁ মই ৰাস্তাটোতো কিবা হ'ল, অলপ মাটি নেদেখে পূজা আহি আছে, মাটি দিলে নহ'লে মানুহ পৰি মৰিব, হয় নদীত পৰিলিতো গেলেই। হ'ব এনেকৈ কৈ পেলাই গুচি যায়, মানে আশ্বাস দিয়ে কিন্তু কাম মুঠে আকৌ নকৰে। আকৌ আৰু এতিয়া এই যি আলকাতৰা লগা যি সেই শিল দিয়ে সেইও দিয়াতে উঠি গ'লে নাইয়ে, অলপ এনে চিটে দি গৈছে। নিশ্চয়কৈ। আৰু এয়াই হ'ল নলবাৰী জিলাখনৰ যি লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল আছিল বা যিসকল ঠিকাদাৰ আছিল, সেই ঠিকাদাৰসকলৰ এটা কামৰ নমুনা। কেৱল এই স্থানতে নহয়, জিলাখনৰ কেইবাটাও স্থানত এই ধৰণে পথসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ঠিকাদাৰৰ হেমাহি বা ঠিকাদাৰৰ যি লুণ্ঠন, সেই লুণ্ঠন যেন দেখি শুনিও গা নলৰে নলবাৰী জিলাখনৰ লোক নিৰ্মাণ বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী, সেই কৰ্মচাৰীসকলৰ। আৰু এই বাতৰি ND24ত সম্প্ৰচাৰ হোৱাৰ পিছত বিভাগীয় বৰমূৰীয়াসকলৰ গা লৰে নে নলৰে সেয়া সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।